এইবাৰ সৰুপোনাক সুবিধাকণ পাওঁতে একেবাৰে ঠেকেচি পেলাম বুজিছ। যোনে এৰি দিলেও মই কিন্তু তাক এবাৰ সহজে এৰি নিদিওঁ। নিজৰ ভৰিত নিজে কোঠা মাৰি লোৱা আগতেহে হৈছে তাৰ। কেইদিনমান গৈ লওক বুলি ভাবিছোঁ। এদিন নহয় এদিনতো সৰুপোনা ঘৈণীয়েক মোৰ মুখৰ আগলৈ আহিবই। সেইদিনাই পেলাম তাই কাণত কথা খাই। মুঠতে কথা খাই তাইক ক'বলৈ পাৰিলেই জীৱন সাৰ্থক আৰু বুজিছ। আৰু পাৰিলে চলে বুদ্ধিয়ে তাইৰ মোবাইলৰ নাম্বাৰটো লৈ মোক দিবিচোন। ময়ো ক'ম একেখিনি কথাকে, তেতিয়াহে তাই বিশ্বাস কৰিব। কিহৰ 4,000? ক 4,000? তহঁতক খুৱাবলৈ মোক সি একো পইচা চইচা নাই দিয়া দেই। নেজানো মই সেইবোৰ 4,000 টকাৰ কথা। কথা ক'বলৈ আহিছ? মাতো নেকি এতিয়া সৰুপোনাক? মুখৰ আগলৈ আহিলে চব ওলাই যাব। তই ভাই বেলেগৰ পৰা খা না। আমাৰ নিচিনা ইমান ভিক্ষাৰীকেইটাৰ পৰা তই পইচা খাবলৈ নেপায় নহয়। 4,000 গোটেইটো খোজা নাই নহয় তোক। কমচে কম 3,000 এটাতো দে। গাই প্ৰতি 1,000কে। 1,000টো তই থৈ ল। শুনিলি সি কি ক'লে? অ' ভাই দে তই আমাক এটা কাৰো নোচোৱাই নাথাক। লগালগ টকা 3,000 দে, আমি তিনিটাই গুচি যাওঁ। ইয়াত ৰৈ নাথাকোঁ আৰু। ৰ দিছোঁ ৰ। মই তাক ঠগিলোঁ বুলি ভাবিছিলোঁ, ওলোটাই সিহে মোক ঠগিলে মানে। মুখ হাত ধুলা? ধুলো। মনটো এতিয়াহে ভাল লাগিছে জানেনে? মুখখন ধুই দিয়াৰ লগে লগে কেলে জানো মনটো ইমান ভাল লাগি যায়। অকল তোমাৰ মনটোৱে ভাল লাগি যায়নে? যেতিয়া মুখখন ধুই দিয়া এইখিনি পানীৰে, মুখৰ জিলিকনি কি চাবা। হীৰাৰ দৰে জিলিকনি মাৰে। সদায় কৈয়ে থাকোঁ দেখোন মই, দিনত এবাৰ হ'লেও এইখিনি পানীৰে মুখখন ধুবা আকৌ। সেইটো আৰু তোমাৰ সদায় মই মনত পেলাই দিব লাগেনে? এইকেইদিন মানে ঘৰৰ কাম বনবোৰৰ কথা চিন্তা কৰোঁতে নিজৰ মুখখনৰ কথা চিন্তা কৰিবলৈ পাহৰি গৈছিলোঁ জানেনে? মই কেনেবাকৈ পাহৰিলে আপুনিয়েতো মনত পেলাই দিব লাগিব। আহক এতিয়া ভিতৰলৈ, চাহ একাপ বনাই দিওঁগৈ ধুনীয়াকৈ। মা, অ' মা, কিমাননো আপুনি পাকঘৰটোতে সোমাই নাথাকে হয়? মইনো কি কাৰণে আছোঁ বাৰু? মোৰ কিন্তু খং উঠিব এতিয়া। ওলাই আহক আপুনি পাকঘৰৰ পৰা, মই গৈ আছোঁ। গোটেই দিনটো অকল কামকে কৰি থাকে অ' এই মাজনীয়ে সঁচাকৈ। চালিয়া বাবা কি জয়, চালিয়া বাবা কি জয়। চি, আজি সৰুপোনাক মোৰ নিজৰ ভায়েক বুলি ক'বলৈ লাজ লাগিছে। তাই কোৱা কথাটো মানে সঁচাই। কেনেকে ছোৱালীজনীক যাদু কৰা পানীখিনিয়ে চলে বুদ্ধিৰে মুখ ধুৱাই আছে দেখিছানে? নিজৰ ভায়েক নহয়, এইটো বেলেগ কোনোবা হ'ব লাগিছিলে। এতিয়াই গৈ কাণৰ তলত 2 চৰ লগাই দিলোগৈহেঁতেন, সৰিয়হ ফুল দেখি যোৱাকে। ইমান দিনৰ মূৰত আহিছা? মোৰ যে একেবাৰে দূৰৰ পৰা আলহী অহা আগতেহে লাগিছে আজি। ব'ল ভিতৰতে বহি চাহ একাপ খাই যাবি। আই ঐ তেনেকে নকবি আৰু। মই যেনিবা বোৱাৰী মানুহ, তইনো কেলে ওলাই নাযাওঁ পিছে? তইও দেখোন নোযোৱা হ'লি আগৰ নিচিনাকে। মিছা কথা নকওঁ বাৰু দেই। যেতিয়াৰ পৰা ফেচবুকত ভিডিঅ'বোৰ দিয়া আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰা মানুহৰ ঘৰলৈ বৰকে এনেই যোৱা বন্ধ কৰি দিছোঁ আৰু। অলৈ তলৈ যোৱা বাদ দি দিছোঁ। যাৰ তাৰ লগত এনেই ফোনত কথা পাতি থকা একেবাৰে বাদেই দিয়া আগতে হৈছে আৰু। কথাতে নকয় জানো, কিবা এটা পাবলৈ হ'লে কিবা এটা এৰিবই লাগিব বুলি? তেনেকুৱাই হৈছে আৰু কথাটো। চালিয়া বাবা কি জয়, বম বম ভোলে। সাৰ সুৰ নাই যে, টোপনিয়ে গৈ আছে চাগে। তেতিয়াহ'লে আৰু অকণমান ডাঙৰকে চিঞৰ ঐ, টোপনি ভাঙি যোৱাকে। চালিয়া বাবা কি জয়। বুম বুম ভোলে। ইমান চিঞৰ বাখৰ? মোৰ সাধনাৰ জেগাত কিহৰ ইমান হুলস্থুল? নাজানো নেকি তহঁত দুটাই মই এইটো সময়ত ধ্যানত থাকো বুলি? ভুল হৈ গ'ল বাবা। আমি মানে খবৰ এটা দিবলৈহে আহিছিলোঁ। আপুনি যে ঠাণ্ডা দিনত বহিবলৈ পৰাকৈ ধুনীয়া গৰম লগা ঠাই এটুকুৰা চাবলৈ কৈছিলে, বঢ়িয়া ঠাই এটুকুৰা পাইছোঁ। বাৰু তেতিয়াহ'লে সোনকালে এই টুকুৰা ঠাই এৰি ঠাণ্ডাৰ আগতে গৰম লগা ঠাই টুকুৰালৈহে যাবগে লাগে। হয় বাবা, আমি চব ঠিকেই কৰি থৈ আহিছোঁ। আপুনি মাত্ৰ ইয়াৰ পৰা গৈ তাত ধ্যানত বহিবগৈহে লাগে। এইটো ৰাস্তাইদি মাত্ৰ খেতি পথাৰ দিনতহে আহিবলৈ ভাল ন? এনেই বৰ মানুহ চানুহ নাথাকে যে, কিবা জয়াল লাগে। বৰ গধুৰ হৈ থাকিলে ন ঠাইখিনি? সেই তেনেকুৱা একো কথা নহয় দেই। মাত্ৰ এইখিনি ঠাইত ডাঙৰ বুঢ়া গছবোৰ আছে যে, সেইটো কাৰণে তেনেকুৱা লাগে। তাতে ওচৰত মানুহৰ ঘৰ এটাও নাই যে। মানুহৰ ঘৰৰ কথা বাদেই দে, কোনেও এইখিনিত গৰু ছাগলী এটাও নেবান্ধেহি অকণমান হুলস্থুল হৈ থাকিবলৈ। ব'ল হাতীহেন মানুহটোক কিহে খাই বাৰু? সঁচাকে পিছে কিবা এটা আহি থকা যেন লাগিছে পাই। এইকেইটা আকৌ ক মোলৈ যায়? বাবাৰ ওচৰলৈ গৈ জৰা পানী আৰু 2 বটলমান আনি থওঁগে বুলি ভাবিছিলো। মোৰ যোৱা নহ'ব যেন পাইছো। ইহঁত দুটাই দেখোন সেইখিনিতে বহি খৰিহে গোটাবলৈ ল'লে। চেচে আৰু সিহঁতৰ আগেদি বাৰু যাওঁ কেনেকে এতিয়া? আজি নেযাওঁগে আৰু, বিধি পথালি দিলেই এইহালে।
এনেও আছে বাৰু আৰু আধা বটল এটা একেবাৰে কাইলৈ গৈ লৈ আহিবগৈ লাগিব আৰু বাবানো কলৈ যাব একে ঠাইতে থাকিব সদায় এইকেইটা আগেদি গৈ মই নিজে ধৰা পৰি দিয়াগৈহে হ'ব সৌপোনা, সৌপোনা। মনে মনে থাক ঐ মৰা মনে মনে থাক নহয় সেইটো সৌপোনা এইকণ জেগাত দিন দুপৰতে মানুহক ভয় খোৱা এজন ওলায়ে আগৰ পৰা চিঞৰি নাথাক সেইটো সৌপোনা নহয় তোক মাতিবলে ঐ দাদা কেলে আহিলো হয় মোৰ যে এনেকুৱা ভয় লাগিছে বল বল কেঁচাই শুকানে যি পাওঁ মুঠতে খৈকেইডাল গোটাই যাওঁগে ঘৰলে মাতি থাক যোনে মাতক এতিয়া মোক ভগৱানে মাতিলেও উলটি চাবলৈ সময় নাই এইবাৰ বাবাৰ ওচৰলৈ গৈ জৰা পানী সলনি বেলেগ কিবা এটা উপায়হে বিচাৰিব লাগিব আৰু নহ'লে এনেকে কিমান আহি থাকিম বাৰু জৰা পানীকণ নিবলৈ যাতে মই এনেকে সপ্তাহে সপ্তাহে আহি থাকিবলগীয়া নহয় কিবা এটা উপায় বিচাৰিব লাগিব এবাৰ আৰু আমাৰ এৰাই যাতে আমাৰ ঘৰখন এৰি নিজৰ ঘৰলৈ গুচি যোৱাকে কথা কেতিয়াও নেভাবে তেনেকুৱা এটা উপায় বিচাৰিব লাগিব এবাৰ বাবাৰ ওচৰলৈ গৈ শুনিলে শুনিলে এতিয়া নিজৰ কামে হ'লনে এবাৰ বিশ্বাস হে বিশ্বাস কৰিলে এবাৰ মোৰ কথা মই ক'লে নুশুনে একেবাৰে এতিয়া কেলে নিজৰ মুখে স্বীকাৰ কৰিবলগীয়া হৈছে হে এতিয়া এতিয়া কওক কি কৰিম বুলি ভাবিছে কৰিবানো কি তাইকতো সিহঁতে এতিয়া যাদু মন্ত্ৰ কৰি হ'লেও যি হ'লেও বিয়াখন পাতিয়েই পেলালে এতিয়া যদি তাইক মই সেইষাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মোৰ ভাইটোৰ সংসাৰখন মই নিজেই ভাঙি দিয়া গতে নহ'ব জানো ময়ে মা ভাগৰ সৰু বোৱাৰীজনীক খেদি পঠিওৱা গতে নহ'ব জানো আমি হালেতো বেলেগ হলোৱেই এতিয়া আমি হালেনো সিহঁতৰ ঘৰৰ মাজত সোমাই লৈ কেলে অশান্তি দিওঁ এইবোৰ কথা কৈ মই হ'লে নকওঁ দেই যি কৰে কৰি থাকক হয়নে মোৰ মানুহজন যে ইমান জ্ঞানী মই আজিলৈকে জনাই নাছিলো নহয় সঁচাকে ভাই ক'লে আৰু মা ক'লে খুব মৰম জাগিলে কিন্তু ইমান ভাল ঘৰ এজনী ছোৱালী জীৱনটো যে সিহঁত দুটাই শেষ কৰি পেলালে ছোৱালীজনীক যে সিহঁত দুটাই জীয়াকে ঠগিলে সেইষা পিছে চকুত নপৰিলে ইমানবোৰ কথা মই নাজানো যিখিনি ভাবিছো সিমানখিনিহে ক'লো তাতকৈ বেছি আৰু মই একো নাভাবো সঁচা কথা ক'লো যে এতিয়া মুখৰ মাত হেৰালে যাওক ক'লে যাবলৈ দেৰি হৈছে সেইজনী লোকৰ ঘৰ ছোৱালী নহয় আপোনাৰ নিজৰ ভনীয়েক হোৱা হ'লে পিছে তেতিয়া কি কৰিলেহেঁতেন যি কৰিব লাগে মই কৰিম এই আমুকিয়ে কৰিব দৰকাৰ নাই আপোনাৰ নিচিনা ভয়াতুৰ মানুহৰ সহায় এই দাদা নবৌৰ ঘৰত কি হৈছে জানো ইমান হুলস্থুল হৈ আছে মাহঁতে আকৌ সিহঁতৰ ঘৰলৈ যাবলৈ নিদিয়ে নহয় মোক নবৌৱে চিঞৰি চিঞৰি দাদাক গালি দিয়া যেনহে লাগিছে কি চাই আছো সেইফালে নহয় মানে এই নবৌহঁতৰ ঘৰত কিবা দাদা নবৌৱে হুলস্থুল কৰি থকা যেন লাগিছিলে সেইকাৰণে চাইছিলোঁ মোৰ কথা নুশুনা নাই বাৰু কিন্তু গিৰিয়েৰৰ কথাটো শুনিব লাগে এইখন ঘৰলৈ নেযাবি সেইফালে নেচাবি মানুহবোৰৰ কথা নুসুধিবি বুলি তোক গিৰিয়ে কেইবাৰ কৈছিলে হে পাহৰিলিয়ে নে ইমান সোনকালে তই নে গিৰিয়েৰৰ কথা নুশুনো বুলিয়ে নাই শুনা তই নাই পাহৰা নেচাওঁ দিয়ক আজিৰ পৰা মই সদায় সদায় একেটা কথাকে কৈ থাকিবলৈ পালে কিন্তু বেয়া পাওঁ আৰু এদিন যাতে ক'বলগীয়া নহয় আকৌ কথাষাৰ মনত থবি নিজৰ ল'ৰা নহয় চাগে সেইকাৰণে ইমান দেখিবলৈ নোৱাৰে ৰাম ৰাম সেই পাপিষ্ঠটোৱে তলে তলে সেইবোৰহে কাণ্ড কৰি আছে মানে কোনে ক'লে হে তোক কোনে ক'লে আই মোক কওঁতা মানুহৰনো অভাৱ আছেনে তইও আজিলৈকে ভালকৈ চাগে গমেই পোৱা নাই মোৰ হাত তলে তলে কিমান দীঘল এতিয়া হ'বচোন দেই ইফালে সিফালে মোৰ ইম্পৰ্টেণ্ট ভালেকৈ এটা ফোন কৰিবলগীয়া আছে পিছত ঘৰলৈকে গৈ আছোঁ ৰহ মুখৰ আগত খোলা খুলিকৈ ক'ম গোটেইবোৰ কথা দে আহিবি এপাক মুখৰ আগত পতা সমান কেতিয়াও নহয় এইবোৰ কথা সোনকালে আহিবি গুটি গুটি কি গাঁৱত আগ হ'লে তাৰ ঘৰলৈ গৈ তই এনেই যি টিখন খাই নুফুৰিবিগৈ দেই কোনোবাই গৰখীয়া সভা হ'লে মাতিলেও মই নোৱাৰো মোৰ পৰীক্ষা আছে দেই বুলি কৈ দিবি লগালগ কেলে গৰখীয়া সবাহো নেখামগৈ নে কি আকৌ কেলে বুলি প্ৰশ্ন নকৰিবি ডাঙৰ মানুহে যি কওঁ তাকে শুনিবি ভালৰ কাৰণে কৈছোঁ বোপাই গাঁৱত যাদু কৰা মানুহ ওলাইছে কোনোবাই খোৱা বস্তুৰ লগতে তোকো যাদু কৰি দিব বাপেকে একে ৰাতিৰ ভিতৰতে পগলা হৈ থাকিবি খবৰ আছে কি দতি যোনে মিছা কথা ক'লেও কিন্তু এই জবাই মিছা কথা নকয় কিবা প্ৰমাণ হৈত তিনি হৈত খাই ক'বলৈ পাৰিবি বৰনামঘৰ চাকি গছিত ধুই তই মিছা কথা কোৱা নাই বুলি এই বুঢ়াটোকো জুইলে আৰু কমটি নহয় নজনা কথা এটা কৈ দিছোঁ
ভালহে পাব লাগে মোকে আকৌ উল্টাই নামঘৰ চাকি গছিত ধৰি হৈত হৈত তিনি হৈত হেল্ল' খা আকৌ তই হপত ফোনতে খাচোন যদি কথাষাৰ সঁচা হয় মই আকৌ এইবোৰ কথা বৰ সহজে বিশ্বাস নকৰোঁ দেই এই কিনো কয় হয় আপুনি দতি বৰ নামঘৰ চাকি গছিত ধৰি মানুহে ফোনতে শপত খাবলৈ পায় নি আমি হলে জানি বুজি সেইবোৰ ভগৱানৰ হাওপাত লগা কাম কেতিয়াও নকৰোঁ দেই মই যি খা জানো আপোনাক ক'লো বাকী বিশ্বাস কৰে নকৰে সেইখা আপোনাৰ লগত কথা হ'ব দিয়ক এতিয়া মোৰ ইফালে সিফালে ইম্পৰ্টেণ্ট ঢেৰ ফোন কৰিবলগীয়া আছে ৰাখিছোঁ কটা নেউলীজনী এজনী বৰ নামঘৰ চাকি গছিত ধৰি শপত খা বুলি কোৱা লগালগ ফোন থয় মানে তত নেপালে কেনেকে বিশ্বাস কৰোঁ বাৰু মই তাইৰ কথা যাদু মন্ত্ৰ কৰি বিয়াখন পাতিবলৈ পৰা শক্তি আছেই যদি তাইনো ইমান দিনে বৰলি হৈ ঘৰত কেলে বহি আছে নিজৰ বিয়াখনকে পাতি ললে হ'ল দেখোন কাৰোবাক মোহিনী মন্ত্ৰ মাৰি যোনটো মানুহে সৰুৰ পৰা বুঢ়া হৈ গলোগে এইবোৰ কথা বিশ্বাস নকৰি সেইটো মানুহক এইবোৰ কথা কলেনো কেনেকে বিশ্বাস কৰিম হয় কথা শুনিয়ে মোৰ কি কওঁ কি নকওঁ লাগি গ'লগে জাননে লগালগ ইয়ালৈ গুচি আহিলোঁ কাম বন পেলাই তোক যে জবাই ফোন নকৰে মই জানো নহয় পদুমীয়ে গম পালেনে নাই জানো আহোঁতে বাটত লগ পাই থৈ আহিছোঁ দোকানলৈ গৈছিলে তাই ঘৰত বস্তুখিনি থৈ লগালগ ইয়ালৈকে গুচি আহ বুলি কৈছিলোঁ তাই গম নাই পোৱা হপায় এতিয়ালৈকে নহ'লে তাই গম পোৱা হ'লে মোক বাটতে ক'লেহেঁতেন থিয় ছোৱালীজনী বাৰু সিহঁতে যাদু কৰিয়ে আনক দাবী ধমকি দিয়ে আনক যি কৰি নানক সিহঁতৰ লগত কথা কিন্তু গাড়ীখনহে মেইন তাইক যাদু কৰাৰ লগে লগে যে গাড়ীখনো সিহঁতে পাই থৈ দিলে আকৌ সেই খা ভাবিলেহে মাথাটো একেবাৰে গৰম হৈ যায় মোৰ ভাগো গাড়ীখনো যে সিহঁতে মন্ত্ৰৰ বলত নিজৰ কৰি ল'বলৈ পাৰিলে আকৌ সেই খা কথা ভাবিলেহে একেবাৰে টিঙিচকে খংটো উঠি যায় মৰা পাপিষ্ট ঘৰ পাপ লগা ঘৰ সংসাৰ নকৰিবলগীয়া কামবোৰ কৰি ফুৰা ঘৰ সিহঁতবোৰৰ পাপৰ কথা কৈ মুঠতে শেষ নহ'ব কাহানিও কৈছো নহয় শেষ নহ'ব ইমান ধনী ঘৰ ছোৱালীজনী তেনেকেহে আনিলে মানে কুকুৰে যাদু মন্ত্ৰ কৰি শেষ কৰি পেলালে ছোৱালীজনী কি আচৰিত ৰাতি গোটেইকেইটা শুই থাকোঁতে মনে মনে গৈ কেৰাচিন তেল ঢালি জ্বলাই দিবগে লাগে বাপেকে গাড়ীখন পদুমীয়ে খুব মানে ডিঙি মেলি চাই আছে এইফালে বেলেগনো আৰু কি আছে আমাৰ ঘৰত চাবলগীয়া গাড়ীখনলৈ চাইছে আকৌ জানো নহয় মই তাইৰ কথা মৰাজনী গাড়ীখন দেখা দিন ধৰি তাই কমটি উঠো লাগি থকা নাই আকৌ প্ৰথম দিনাই ফুৰিবলৈ যোৱা কথা ক'লেই অৱশ্যে নিজৰ ঘৰত তেনেকুৱা গাড়ী ঘোঁৰা এটুকুৰা নাথাকিলে চবৰে উঠো লাগিবই লোকৰ ঘৰৰ বস্তুবোৰক লৈ এনেও চবৰে বেছি হেঁপাহ গাড়ীখনত উঠো লাগিছে চাগে ওচৰলৈ আহি ফটো একপি মাও লাগিছে চাগে ভিডিঅ' কওঁ লাগিছে চাগে মৰাজনীয় ফুৰিবলৈ যোৱা খাটো আছেই মই এতিয়া আকৌ যিমান খং উঠিলেও কেনেবাৰ আগত খংটোও দেখুৱাবগৈ নোৱাৰো নহয় ডিচেম্বৰ শেষলৈ জানুৱাৰী প্ৰথম ভাগলৈ আকৌ এইখনতে উঠি পিকনিক এভাগ খাবলৈ যোৱা কথাও আছে নহয় প্ৰথমতে ফুৰি মেলি আহি লওঁ তাৰপিছত এদিন নহয় এদিন বোৱাৰীজনীৰ কাণত মই এইষাৰ কথা পেলাম বেচেৰীজনী ওচৰলৈ আহিবলৈ মন গৈছে তাই ওচৰলৈ আহিলে হয়চোন হেৰৌ কেনেকে মোক দেখি অচিনাকি মানুহজনী যাতে ইফাললৈ গুচি গ'লগে দেখিলি নে আহক বাবা আহক নতুন ঠাইলৈ ৰাতি হোৱাৰ আগতে গৈ পাবগে লাগে এইফালে বম বম ভোলে চম্পাই ননহঁতৰ ঘৰলৈ মাতি থৈ গৈছিলে নহয় মোক পাহৰিছিলেই যাওঁ সিহঁতৰ ঘৰলৈকে গৈ অন্তৰ খুলি কথাবোৰ পাতোগে মনটো পাতল লাগিব বহুত দিন হ'ল গাঁৱৰ ফালে ওলাই যোৱা নাই গৈ চাওঁচোন আজি ৰাইজৰ খবৰ বাতৰি এটাকে লৈ আহোঁগে ওলাই যোৱাৰ লগে লগে আজি চবে ইটোৱে সিটোৱে ওপৰা ওপৰিকে গাড়ীখনৰ কথাই সুধিব যেন লাগিছে উপায় নাই থাক দেই লখিমী অকণমান সময় অকলে থাক মই পটককে গাঁৱৰ পৰা পাক এটা মাৰি আহোঁগে আমাইৰা তুমি অকলে থাকিবলৈ পাৰিবা নহয় পাৰিম ইমানো ভয় নকৰোঁ আৰু দিয়ক মই দিনতে যাওঁচোন এই বিপ্লৱ কুকুৰে ইহঁতে তাক খানাটো খাবলৈ পইচাটো দিলে নাই গমেই নাপালোঁ নহয় কাৰো ফোন নাম্বাৰ এটাও নাই নহয় ফোন কৰি সুধিবলৈ চিধাই বিপ্লৱৰ ঘৰলৈ গৈয়ে সুধি আহোঁগে এইকণ সময়লৈকে বাট চাই আছিলোঁ মই আজি মুঠতে এই কথাষাৰ মই কৈহে এৰিম বাপেকে চাওঁচোন মোৰ লগত কথা পতাৰ পৰা আজি তাইক কোন বাপেকে ৰখাবলৈ পায় মা আৰু তেখেত দেখোন ওলাই গ'ল বাহিৰত কোনে কাহি আছে জানো ইমান বেয়াকে কাহি আছে বাহিৰত কোননো মই
এগিলাচ দি দিওঁগে পাই এনেও মা আৰু তেখেত নায়েই কোনো একো নকয় নহ'লে যি দেখিছোঁ কাহি কাহি আমাৰ চোতালতে মৰি থাকিব এতিয়া এয়া লওক পানী কোনে ক'লে তোক হয় এইষাৰ কথা কোনোবাই ক'ব লাগিছে নে কি আৰু আপুনি বহুত দিন গাঁৱৰ ফালে ওলাই নাই অহা বুলিহে গম নাপায় গাঁৱৰ মাজলৈ এপাক গৈ চাওকচোন চবৰে মুখে মুখে এইবোৰে কথা ঐ জেঠাই সঁচা নে কি বাৰু হে কথাষাৰ সঁচা নে কি আকৌ গাঁৱত কিছুমান মানুহে কিন্তু ৰাজমেল চপোৱাৰ কথাও কৈ আছে আকৌ যোনে যি কয় কৈ থাকিবলৈ দে তই মোক কথাষাৰ পোনপটীয়াকৈ সুধি দিলি অৱশ্যে ভালেই হ'ল এতিয়া কি কৰিব লাগে কি কৰিব নালাগে মই ঘৰলৈ গৈ ভাবি লওঁগে কথাষাৰ সুধি দিবলৈ নালাগিছিলে নি বাৰু ভুলেই কৰিলোঁ চাগে যি হয় দেখা যাব সঁচা কথাটো এনেও এদিন ওলাই পৰিব কোনেও লুকাই থবলৈ নোৱাৰে